অসম মেঘালয়ৰ সমস্যা সমাধান হ'ব এই মন্তব্য কৰিছে মন্ত্ৰী অতুল বৰাই 19 আগষ্টত মেঘালয়ত সংঘটিত হৈছিল ভয়ংকৰ ঘটনা অসমৰ পৰা যোৱা বাহনক আক্ৰমণ কৰিছিল আৰু বহু কেইগৰাকী লোক আহত হৈছিল তাৰ পাছতে জোৰাবাটত প্ৰতিবাদ সাব্যস্ত কৰিছিল অসমৰ চালক সন্থাই আৰু জোৰাবাটত প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ মাজতে দুইখন চৰকাৰ বৈঠকত বহিছিল সেই বৈঠক বিফল হৈছিল কিয়নো আজিও পুনৰ মেঘালয়ত যোৱা বাহনক বৰাপানীত ৰখাই থোৱা হৈছিল তাৰ পাছত সেই বাহনসমূহ ঘূৰাই পঠাইছিল অসমীয়াক দুৰ্ব্যৱহাৰ কৰিছিল আজি পুনৰ বৈঠকত এই বৈঠকৰ পাছত এই ঘোষণা কৰিছে মন্ত্ৰী অতুল বৰাই কৈছে যে শীঘ্ৰে অসম আৰু মেঘালয়ৰ যি সমস্যা সেই সমস্যাৰ সমাধান হ'ব লৈ আহিছো সবিশেষ খবৰ শীঘ্ৰে অসম মেঘালয়ৰ সমস্যা সমাধান হ'ব বুলি জনাইছে অতুল বৰাই আজি অসমৰ গাড়ীসমূহ আহি আছে আজি পুনৰ 14টা সংগঠনৰ লগত আলোচনা হলো এইদৰে কৈছে আজি মেঘালয় চৰকাৰৰ সৈতে বৈঠকত মিলিত হ'ব আজি যি ধৰণে অসমৰ গাড়ী যাবলৈ দিয়া নাই তাক লৈ ব্যৱস্থা ল'ব মেঘালয় চৰকাৰে দায়িত্ব গ্ৰহণ কৰিছে বুলি জনাইছে অতুল বৰাই মেঘালয়ত অসমৰ চালকৰ নিৰাপত্তা আৰু সুৰক্ষাৰ দায়িত্ব লোৱা হৈছে তেনেকুৱা ঘটনাৰ আৰু পুনৰাবৃত্তি নহয় বুলি কৈছে মেঘালয় চৰকাৰে আশ্বাস দিছে অতি সোনকালে সমস্যা সমাধান কৰিব মন্তব্য কৰিছে মন্ত্ৰী অতুল বৰাই মেঘালয়ত যি ভয়ংকৰ ঘটনা সংঘটিত হৈছিল 19 আগষ্টত অসমৰ পৰা যোৱা সকলো বাহনকে আক্ৰমণ কৰা হৈছিল সেই বাহনত কোন আছিল সোৱা নাছিল শিশু আছিল নে মহিলা আছিল নে কোনোবা বয়োজ্যেষ্ঠ লোক আছিল অসুস্থ লোক আছিল একো সোৱা নাছিল কেৱল অসমৰ বাহন দেখিছিল আৰু আক্ৰমণ কৰি গৈছিল মেঘালয় খাচী ছাত্ৰ সন্থাই যি ভয়ংকৰ আক্ৰমণ কৰিছিল তাৰ পাছতে জোৰাবাটত প্ৰতিবাদ সাব্যস্ত কৰিছিল অসমৰ চালক সন্থাই আৰু বিভিন্ন দল সংগঠনেও সেই প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল আৰু প্ৰতিবাদ চলি থকাৰ মাজতে দুইখন ৰাজ্যৰ চৰকাৰ বৈঠকত বহিছিল কিন্তু সেই বৈঠক সম্পূৰ্ণৰূপে বিফল হ'ল কিয়নো আজিৰ দিনটোত পুৱাৰে দেখিবলৈ পোৱা গৈছিল যে যিসমূহ বাহন মেঘালয়লৈ গৈছে বা শ্বিলঙলৈ গৈছে সেই সকলো বাহন বৰাপানীৰ পৰা ঘূৰাই পঠিয়াইছে মেঘালয়ৰ যি মেঘালয়ৰ চালক সন্থা ঘূৰাই পঠিয়াইছে তাৰ মাজতে পুনৰ আশ্বাস দিছে মন্ত্ৰী অতুল বৰাই মন্তব্য কৰিছে যে শীঘ্ৰে অসম মেঘালয়ৰ সমস্যা সমাধান হ'ব আৰু আজি অসমৰ গাড়ীসমূহ আহি আছে বুলি কৈছে আৰু পুনৰ 14টা সংগঠনৰ লগত আলোচনাত বহা বুলি কৈছে আজি মেঘালয় চৰকাৰৰ সৈতে বৈঠকত মিলিত হ'ব আৰু যি ধৰণে অসমৰ গাড়ী যাবলৈ দিয়া নাই তাক লৈ ব্যৱস্থা ল'ব মেঘালয় চৰকাৰে এইদৰে মন্তব্য কৰিছে অতুল বৰাই মেঘালয় চৰকাৰে দায়িত্ব গ্ৰহণ কৰিছে মেঘালয়ত অসমৰ চালকৰ নিৰাপত্তা সুৰক্ষাৰ দায়িত্ব লোৱা হৈছে আৰু অসমৰ চালকৰ সুৰক্ষাৰ দায়িত্ব লৈছে বুলি মেঘালয় চৰকাৰে মন্ত্ৰী অতুল বৰাই জনাইছে আৰু তেনেকুৱা ঘটনাৰ পুনৰাবৃত্তি নহয় বুলিও কৈছে মেঘালয় চৰকাৰে আশ্বাস দিছে অতি সোনকালে সমস্যা সমাধান কৰিব এই মন্তব্য মন্ত্ৰী অতুল বৰাৰ মন্তব্য আছে আমি শুনাই লৈছো উমিয়ামত সেই কথাখিনি কোৱা হ'ল তাৰপিছতে তেখেতে আমাক কাউণ্টাৰ পাৰ্টৰ সৈতে যোগাযোগ কৰিবলৈ ক'লে তো মই খৰখেদাকে আকৌ ডেপুটি CMক নাপাই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতেই যোগাযোগ কৰিলোঁ মেঘালয়ৰ কৈছে যে আলোচনা চলি আছে তো হৈ যাব আমি এঘণ্টাৰ ভিতৰতে আমি গোটেই কথাখিনি ঠিক কৰিব পাৰিম ইন প্ৰিন্সিপলটো কোনো আপত্তি নাই এই কথা এটা কথা আছে যে যি কমাৰ্চিয়েল ভেহিকল টুৰিষ্ট যিখিনি টেক্স সোমাবলৈ দিয়া নাই খবৰটো আছে উভতাই পঠিয়াই দিছে তাৰ পৰা আজি সেইটো হ'ব পাৰে কাৰণ তেওঁলোকে নিজে কৈছে যে কালি আমি তেওঁলোকৰ লগত কোনো ধৰণৰ আলাপ আলোচনা কৰিব নোৱাৰিলোঁ এইটো তেওঁলোকে দায়িত্ব লৈছে যেতিয়া মেঘালয় চৰকাৰে ডেফিনেটলি আমি আশা কৰিছোঁ এইটো হ'ব তো যোৱাকালি ডেপুটি CMৰ কমিটমেণ্ট মানে গভৰ্ণমেণ্টৰ কমিটমেণ্ট আজিও মুখ্যমন্ত্ৰীগৰাকীয়ে এইটো কৈছে ৰেষ্ট এচিয়ৰ্ড কোনো তেনেকুৱা হেৰি কৰিবলগীয়া নাই আমি খুব সূক্ষ্মভাৱে আমি গোটেই কথা বতৰাবোৰ পৰ্যবেক্ষণ কৰি আছো গতিকে ডেফিনেটলি নিৰাপত্তা আৰু সুৰক্ষাৰ কথাটো কৈছে আৰু তাৰ কাৰণে আপোনালোকে গমেই পাইছে যে দুইখন ষ্টেটৰ দুইগৰাকী IGPক লৈ যৌথ কমিটি থাকিব আৰু তেনেকুৱা কমিটিবিলাকত তেওঁলোককো জড়িত কৰাটো তেখেতসকলে বিচাৰিছে যিবিলাক এছ'চিয়েশ্যন আছে যাতে পোনপটীয়াভাৱে কথা বতৰাবিলাক তেতিয়া পাতিব পাৰে শ্বেয়াৰ কৰিব সেইটোৱেতো প্ৰায়ে হৈ থকা কথাটো স্থায়ী সমাধানটো এনেধৰণে কৰিব লাগিব জইণ্টলি যদি এই গোটেই কথা বতৰাবিলাক ক'ৰবাত এটা ঘটনা ঘটিলে সেইখিনি যদি লগালগ দুইখন ষ্টেটৰ
আইন শৃংখলাৰ দায়িত্বত থকাসকলে যদি পায় তেতিয়াহ'লে আমি টেক আপ কৰিব পাৰিম কোনটো ইছ্যু কেনেধৰণৰ। যোৱাকালি যিটো হেল্পলাইন নাম্বাৰ দিয়া হৈছিলে হোৱাটছআপ নাম্বাৰটো অ'কে, লেণ্ডলাইন নাম্বাৰটো অলপ কনফিউজিং আছিল। 03612381 এইটো। আৰু কিমান বাহন তাৰ পৰা আনিবলগীয়া হৈ আছে, আবদ্ধ হৈ আছে বা আনিবলগীয়া হৈছে? কালি অলপ আপডেট হৈছে নহয়, কালি আপডেট আছে, আজিও আহি আছে বুলি কৈছে। টোটেল মই দি দিছো। আৰু এটা সমস্যা দেখিবলৈ পোৱা যায় যে পিক আপ আৰু ড্ৰপিং যোৰাবাটলৈকে তেওঁলোকৰ গাড়ীয়ে মেঘালয়ৰ পৰা লৈ যায় আৰু তেওঁলোকে আনিব বিচাৰিছে। অসমৰ গাড়ীত আচলতে সোমাবলৈ দিব বিচৰা নাই টুৰিষ্ট নিয়া, সেই কথাটো আকুৰগুজ হৈ আছে তেওঁলোক। এই কথাত নাই, সেই কথাটো যোৱাকালি আমি সেইখিনি কথা পাতিছো, তেনেকুৱাতো কথা নহয়। যোৱাকালি সেইখিনি কথা আমি স্পষ্টভাৱে পাতিছো। এই বিষয়বোৰ আজি নহয়, আজি ইয়াতে আমি গম পাইছো যে 3 বছৰ আগতে এনেধৰণৰ কথা বতৰাবিলাক হৈছিলে যে আমাৰ অসমৰ পৰা যিখিনি গাড়ী আহে তেওঁলোকে এঠাইলৈকে নিব, তাৰ পৰা তেওঁলোকৰ গাড়ীয়ে বেলেগ এঠাইলৈ নিব, যিটো ছিকিমত হোৱা বুলি তেওঁলোকে কয়। সেই কথাখিনি যোৱাকালি আমি আলোচনা কৰিছো, এইবিলাক সম্পৰ্কে কোনো হেৰি কৰিবলগীয়া নাই। মেঘালয় অসমৰ পৰা বহু পৰ্যটক তালৈকে যায় আৰু অসমৰ পৰ্যটকৰ পৰা এক প্ৰকাৰ লুণ্ঠন চলোৱাৰ অভিযোগ আহে তাতে এনেকুৱা ধৰণৰ নিয়ম নীতিৰ মাজেৰে হ'ব লাগে। কালি যে আমি 3 ঘণ্টা সময় বহিলো আৰু এইবিলাক কথাই আমি পাতিছো, যিবিলাক মানুহৰ পৰা অভিযোগ পাইছো, যোৱা দিনবিলাকত বিভিন্ন জনৰ লগত কথা বতৰা পাতি যিখিনি জানিছো, সেই কথাবোৰ কালি বিস্তৃতভাৱে তেওঁলোকৰ আগত কোৱা হৈছে। আৰু মই ভাবো যে এনেকুৱা ঘটনাৰ আৰু পুনৰাবৃত্তি নঘটক, আৰু তেওঁলোকেও আমাক আশ্বাস দিছে। আমি ভাবিছো যে যৌথভাৱে আমি অলপ যদি এই কথা বতৰাবোৰ মনিটৰিং কৰোঁ, মই ভাবো যে এনেবোৰ সমস্যা নাথাকিব। কেতিয়াকৈ আশা কৰিব পাৰি যে আমাৰ অসমৰ টেক্সি ড্ৰাইভাৰসকলে বা যি কেব চালক আছে তেওঁলোকে খুব সোনকালে আপোনাৰ হয়তো উচতাইছে। আমি এগৰাকী সাংবাদিকৰো কৰিছো আমাৰ যোৰাবাটখিনি আপোনাৰ এটা হৰমুজ প্ৰণালী বুলি ব্যাখ্যা দিব বিচাৰিছে। এনেকুৱা ধৰণৰ কথা বতৰাসমূহ, সেই কথাসমূহ আচলতে অৱগত কৰা হৈছে নে নাই? যিসকলে আচলতে উচতাব বিচাৰিছে, ঘটনাটো আৰু ডাঙৰ কৰিব বিচাৰিছে, তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা বা তেওঁলোকে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিম বুলিয়ে কৈছে। তেওঁলোকে কিছু ব্যক্তি আইডেন্টিফাই কৰা বুলিও কৈছে এই ঘটনাৰ লগত জড়িত সিদিনা, আৰু এনে ঘটনা যাতে ফাৰ্ডাৰ সংঘটিত নহয় তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিব বুলি তেওঁলোকে আমাক কৈছে। মেঘালয় আমাৰ পৰা ৩,৫০০ বিঘা মাটি অন্য ইছ্যু বাদ দিয়ক, আপোনালোকে আকৌ মোৰ মুখে বেয়া কথা শুনিব বিচাৰি আছে, যিটোৱে আকৌ এটা অন্য ধৰণৰ প্ৰভাৱ পেলাব। তেওঁলোকৰ পৰা এতিয়া মেঘালয়ৰ ফালৰ পৰা আজিৰ দিনটোত কিবা কৈছে নেকি? তেওঁলোকৰ আলোচনা চলি থকা বুলি এতিয়া চিএমে কৈছে যে কোনো চিন্তা কৰিব লগীয়া নাই, ৰেষ্ট এচিয়ৰ্ড এনেকৈ কৈছে। মই ভাবো যে এইটো ৰিজল্ভ হ'ব, এইটো এটা তেওঁলোকৰ ইণ্টাৰনেল মেটাৰ এটা। তেতিয়া আপোনাৰ খবৰটো আমাৰ একেবাৰে অথেন্টিক খবৰ আছে, যিহেতু পুলিচ কমিশ্যনাৰে এজন পুলিচ অফিচাৰে তালৈ পঠাইছিলে, গতিকে ইনফৰমেশ্যন পুৰা আমাৰ হেৰি হৈ আছে। মই ভাবো যে সোনকালে এইটো নাইকিয়া হ'ব। কালিৰ পৰা আপোনাৰ যাতায়াত সুচল হ'ব ক'ব পাৰি তেনেকে। মেঘালয়ৰ লগত এতিয়া আকৌ আমি খবৰটো লৈ লওঁ, মেঘালয়ৰ পৰিস্থিতিটোৰ ওপৰত গোটেই কথাটো নিৰ্ভৰ কৰিব। আপোনালোকে যেতিয়ালৈকে গ্ৰীণ চিগনেল নিদিব, চালকসকলে যাব ভয় কৰিব। যেতিয়াৰ পৰা আপোনালোকে নিৰাপদ, চালকসকল শ্বিলঙলৈকে যোৱা নাই, এইটো ইয়ালৈকেতো গৈছে, উমিয়ামলৈকে ন, কিছুমান গৈছে নেকি। চাওক, নৰ্মেলচি আহিবলৈতো 2-এটা দিন লাগিবই। সদায় অসমৰ মানুহ আৰু অসমৰ সদায় ভিক্টিম কিয় হয়? অৰুণাচলত আমি দেখা পাওঁ অৰুণাচলী আক্ৰমণ কৰিলে যায়, নাগালেণ্ডত দেখা পাওঁ নাগালেণ্ডত আক্ৰমণ কৰিলে যায়, মেঘালয়ত দেখা পাওঁ মানুহকে সদায় আক্ৰমণ হয়। আৰু আমি প্ৰায় চাওক, চুবুৰীয়া ৰাজ্যৰ লগত আমি সুসম্পৰ্ক বজাই ৰাখিবলৈ আমি চেষ্টা কৰিছো আমাৰ চৰকাৰৰ তৰফৰ পৰা। আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উত্তৰ পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকলৰ সন্মিলনত নিজে আহ্বান কৰিছিল, এপ্ৰ'চ কৰিছিল যে আমি আলাপ আলোচনাৰ মাজেৰে সীমা সমস্যাটো সমাধান কৰিব লাগে। কাৰণ ইণ্টাৰষ্টেট বাউণ্ডেৰীত বিভিন্ন সময়ত সংঘাত হয়, ব্যক্তিগত কাজিয়াও কেতিয়াবা সীমান্তৰ কাজিয়া ৰূপ পায়। তো
তেওঁলোকে আগবাঢ়ি আহিছে, মেঘালয়ো আগবাঢ়ি আহিছে। এতিয়া মেঘালয়ৰ লগত যি 12টা ডিস্পিউটেড পইণ্ট আছিল তাৰে 6টা ইতিমধ্যে ৰিজল্ভ হৈছে, অৰুণাচলৰ লগতো হৈছে। তৎসত্বেও কাৰণ এইটো এটা সম্পৰ্কটো আমাৰ বহু পুৰণি, কিন্তু ৰাজ্য সৃষ্টি হওঁতে এই বেমাৰটো থাকি গ'ল আৰু তেতিয়াৰ পৰা বেছি অলপ মানে এনেধৰণৰ সংঘাত আৰম্ভ হ'ল। এইখিনি যদি আমি ৰিজল্ভ কৰিব পাৰোঁ, মই ভাবোঁ যে এইখিনি লাহে লাহে নোহোৱা হ'ব। ঠিক আছে। বিয়া, জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ। আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান, গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল। এম্বিয়েন্স বেংকুৱেটছ, পাৰফেক্ট ফৰ এভৰি চেলিব্ৰেশ্যন। ফৰ বুকিং, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.